মই বৰ্তমান উপস্থিত আছোঁ বাক্সাৰ আনন্দ বজাৰত আৰু এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰস্থল আনন্দ বজাৰৰ পৰা পাটলা সংযোগে এয়া পথ, যিটো পথ বৰ্তমান চৰকাৰৰ দৃষ্টিত প্ৰায় অৱহেলিত হৈ পৰা পৰিলক্ষিত হৈছে। বিগত বছৰ ধৰি এই পথছোৱাৰে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে যাতায়াত কৰে, স্কুল কলেজে ছাত্ৰ ছাত্ৰীকে আদি কৰি এই অঞ্চলৰ লোক ইয়াত এই পথেৰে অহা যোৱা কৰে, কিন্তু আজিলৈকে এই পথটো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে আনন্দ বজাৰবাসী ৰাইজ ওলাই আহিছে আৰু নিজে শ্ৰমেৰে কিছু টকা সংগ্ৰহ কৰি এনেদৰে পথ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমি সহযোগে দেখুৱাই আছে, এয়া হৈছে বাক্সাৰ আনন্দ বজাৰ পাটলা সংযোগী পথ আৰু এই পথছোৱা বিগত বছৰ ধৰি চৰকাৰৰ দৃষ্টিত অৱহেলিত হৈ আছে। বৃহৎ গাঁতৰ সৃষ্টি হৈছে এই পথছোৱাৰ লগতে এই দলংখনত, যাৰ বাবে আজি ৰাইজে একত্ৰিত হৈ নিজ শ্ৰমেৰে আচলতে এই দলংখন নিৰ্মাণ কৰাৰ বাবে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। যদি আমি সম্ভৱ হয় কিছু কথা পাতিবলৈ যত্ন কৰিম, স্থানীয় লোক আছে। দাদা, কেতিয়াৰ পৰা এনেদৰে হৈ আছে দলংখন? এইটো আজি বহুত বছৰৰ পৰা হৈ আছে আৰু এই 4 বছৰ আগত ভাল কৰিছিল। ভাল কৰাৰ পাছত পুৰা মোটামুটি 1 বছৰমান হ'লে আমি ৰাইজে অলপ চলপ ভাল কৰোঁ, এনেকৈ চলি আছোঁ আমি। ক'ৰ পৰা ক'লৈকে যায়? এইটো আনন্দ বজাৰৰ পৰা পাটলা হৈ আপোনাৰ শান্তি বজাৰ মানাছ একদম পুৰীবিল হাওৰা কৰি 8-10খান গাঁও আছে। 8-10খান গাঁৱৰ ভিতৰত এইখন দলং, কাঠৰ দলংখন কোনোবাৰে তাৰমানে চৰকাৰে আহে দিম বুলি কয়, কোনোবাই নেদে। প্ৰমোদ বড়ো চৰকাৰে আজি 5 বছৰ হৈ গ'ল, দলংখন কিমান মানুহ আহি ক'লে যে আমি দিম, কিন্তু আশাহে দিলে, কিন্তু কোনো কাম নকৰিলে সিহঁতে। এইটো এটা কৃষি প্ৰধান অঞ্চল, ইয়াৰ লোকসকল কৃষিজাত সামগ্ৰী লৈ আনন্দ বজাৰলৈ আনিব লগা হয়, বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এইফালে ধৰকচোন ধান চাউলৰ পৰা আপোনাৰ পাণ তামোলৰ পৰা টেঙা আঞ্জা পাচলি চব ইটো হ'ল আপোনাৰ পুৰা প্ৰথম ৰাস্তা আনন্দ বজাৰৰ। আৰু আমাৰ 80% চব্জিটো আমাৰ ইটো এলেকাৰ পৰা আহে, কিন্তু কিমান কষ্ট হয়। ৰাতিপুৱা মানে ৰাতি 2টা বজাই আৰম্ভ হয় গাড়ী চাড়ী আহা। তাৰপিছত আমি চাবৈ এটা বনাই দিছোঁ, চাবৈ দি তাৰমানে নিবানৰে কিছুমান বাগৰি পৰি যায়, কিছুমান এক্সিডেণ্ট হয়। এনেকুৱা বাইকেদি বহুত মানুহ এতিয়া এক্সিডেণ্টো হৈছে, মেডিকেলত যাই আছে। কিন্তু আজি যে ৰাস্তাটো কাম কৰি আছে, ইয়াত টকাখিনি কোনে খৰচ কৰিছে? এই টকাখিনি আমি ৰাইজে উঠাই যাই যি দিয়ে 10-20 টকা যাই দি দিয়ে, এনেকুৱা কৰি আমি উঠাই কামটো আৰম্ভ কৰিছোঁ। সমস্যাৰ সন্মুখীন হৈছে পুৰা সমস্যাৰ সন্মুখীন হৈছোঁ আমি, আৰু আমাক গোটেই আশাই দি আছে, কিন্তু আজিলৈ কিন্তু কোনো কাম কৰা নাই। এইটো আমি ৰাইজে প্ৰত্যেক বাৰে এইটো কাম কৰি আছোঁ আমি। হয়, বিগত বছৰ ধৰি অৱহেলিত চৰকাৰৰ দৃষ্টিত কোনো নপৰা এই পথছোৱা হৈছে আনন্দ বজাৰ পাটলা সংযোগী পথ। আন এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰিম। আচলতে বিজেপি চৰকাৰৰ কোনো মূল্যই নাই, কোনো আমাৰ উন্নতি, ৰাইজৰ যিটো উন্নতিৰ কাম আচলতে কৰা নাই। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অখিল গগৈ আৰু নৰেন্দ্ৰজ্যোতি গগৈ জনাওঁ যে যি আগত পঞ্চায়ত নিৰ্বাচন আছে, কোনো ৰাজনীতি দলৰ তেওঁলোকে সংগ নলগাকৈ ৰাইজৰ দলে অকলশৰে প্ৰত্যেক পঞ্চায়তত মোৰ মতেদি তেওঁলোকে ভোট খেলিব লাগে। এই দলংখন ক'ৰ পৰা ক'লৈকে যায়? এই দলংখন আনন্দৰ পৰা মানাছ। এইটো এটা কৃষি প্ৰধান অঞ্চল, ইয়াৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। নিশ্চয়কৈ ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনা বহুত হৈছে, কিন্তু মানুহ মৰা নাই। পৰমা মাষ্টৰো এৰে পৰা বসছে তলত, কিন্তু তেওঁ নমৰলাক। অটো চলি বসছে, কিন্তু মৰা নাই। কি ক'ব, আজি ৰাইজে কাম কৰিব লগা হৈছে? ৰাইজেতো কাম কৰিবই লাগিব, নহ'লে আমি ৰাস্তা দি কেনেকৈ আহোঁ? আহিবতো লাগিব, বজাৰ কৰিব লাগিব। চৰকাৰক কিবা আহ্বান জনাইছিল নে? কত আহিল কত গেল, কিমানে দিম বুলি দিমা পাৰে, কিন্তু কৰ্মটো নকৰে। সেইকাৰণে আমি ৰাইজে দলঙৰ কামটো কৰিব লগাৰ বাধ্য হ'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।